নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আসাম আৰ্ট এণ্ড কালচাৰৰ এমচিকিউ ডিসকাশন কৰি আছিলো। আজি হৈছে ক্লাস 2। আপোনালোকে যদি ক্লাস 1 টো চোৱা নাই তেনেহলে ভিডিও ডেসক্ৰিপচনত গৈ ক্লাস 1 চাব পাৰিব। লগতে ডেসক্ৰিপচনত আসাম জিওগ্ৰাফি আৰু আসাম পলিটিৰ প্লেলিষ্ট আছে, আপোনালোকে হেবোৰো চাব পাৰিব। এই ভিডিওবোৰ আপোনালোকৰ আগন্তুক এডিআৰই 2.0 আসাম টেট, আসাম পুলিচ আৰু অসম গভৰ্ণমেণ্টৰ অন্য এক্সামৰ কাৰণেও সুবিধা হ'ব। গতিকে আহক আজিৰ প্ৰথম কোৱেশ্যনটো ডিসকাশন কৰো। ফাৰ্স্ট কোৱেশ্যনটো হৈছে which of the following festival is are celebrated by the three tribes community of Assam? নিম্নলিখিত কোনটো ফেষ্টিভেল আমাৰ চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ে পালন কৰে? অপশন এ কৰম পূজা, অপশন বি সমাংকান, অপশন সি দেহাল পূজা, অপশন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ কৰম পূজা। চাহ জনগোষ্ঠীয়ে আৰু এটা উৎসৱ পালন কৰে, সেইটো হৈছে টুসু পূজা। নেক্সট কোৱেশ্যনটো হৈছে মেডাম মেফি ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং কমিউনিটি অফ আসাম? মেডাম মেফি অসমৰ কোনটো জনগোষ্ঠীৰ লগত জড়িত? ইয়াৰ অপশন আছে এ টাই আহোম, বি সোণোৱাল কছাৰী, সি তিৱা, ডি দেউৰী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ টাই আহোম। মেডাম মেফি ফেষ্টিভেলটো কোন দিনাখন পালন কৰে? সেইটো 31 জানুৱাৰীত পালন কৰে। আমি লাষ্ট ক্লাছত ডিসকাশন কৰিছিলো কোৱেশ্যনটো। নেক্সট কোৱেশ্যন হৈছে which of the following dance of Assam is given the status of classical dance by Sangit Natak Academy? অসমৰ কোনটো নৃত্যক সংগীত নাটক একাডেমীয়ে ক্লাসিক্যাল ড্যান্স হিচাপে চিহ্নিত কৰিছে? ইয়াৰ অপশন আছে এ সত্ৰীয়া, বি বিহু, অপশন সি দেওধানী, অপশন ডি দেৱদাসী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ সত্ৰীয়া। নেক্সট কোৱেশ্যনটো হৈছে দেওধানী ইজ এ ফক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি? দেওধানী নিম্নলিখিত কোনটো কমিউনিটিৰ এটা লোকনৃত্য? অপশন এ আছে আহোম, অপশন বি বড়ো, অপশন সি কাৰ্বি, অপশন ডি ৰাভা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি বড়ো। নেক্সট কোৱেশ্যনটো হৈছে সত্ৰীয়া ডেন্স অফ আসাম was given the status of classical dance by Sangit Natak Academy in the year? সত্ৰীয়া নৃত্যক ক্লাসিক্যাল ড্যান্স হিচাপে সংগীত নাটক একাডেমীয়ে কোনটো বৰ্ষত ঘোষণা কৰিছিল? ইয়াৰ অপশন আছে এ 2000, বি 2001, সি 2002, ডি 2010। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ 2000। নেক্সট কোৱেশ্যনটো হৈছে গুমৰাগ ইজ এ ফক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি? গুমৰাগ নিম্নলিখিত কোনটো কমিউনিটিৰ এটা লোকনৃত্য? ইয়াৰ অপশন আছে এ ৰাভা, বি কুকি, সি খাচী, ডি মিচিং। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ডি মিচিং। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইনষ্ট্ৰুমেণ্টছ আৰ ইউজড ইন ট্ৰেডিশ্যনেল বিহু সং? নিম্নলিখিত কোনটো ইনষ্ট্ৰুমেণ্ট বিহু ট্ৰেডিশ্যনেল বিহুত ইউজ কৰে? অপশন এ ঢোল, অপশন বি গগনা, অপশন সি তাল, অপশন ডি অল অফ দ্য এবভ। এনসাৰটো হয়তো সকলোৱে জানে কি হ'ব এনসাৰ। এনসাৰ হৈছে অপশন ডি অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন when was the Government College of Art and Craft Assam established? গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট আসাম কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশন আছে এ 1947, বি 1948, সি 1952, ডি 1954। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ 1947। নেক্সট কুৱেশ্যনটো হৈছে হু এষ্টাব্লিছড দ্য বৰপেটা সত্ৰ? বৰপেটা সত্ৰ কোনে এষ্টাব্লিছ কৰিছিলে?
অপশন এ মাধৱদেৱ, অপশন বি শংকৰদেৱ, অপশন সি মথুৰা দাস বুঢ়া আটা, অপশন ডি হৰিদেৱ। কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ মাধৱদেৱ। নেক্সট কুৱেশ্যনটো হৈছে আউনীআটী সত্ৰ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম। আউনীআটী সত্ৰ অসমৰ কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত? অপশন এ মাজুলী, অপশন বি যোৰহাট, অপশন সি বৰপেটা, অপশন ডি নগাঁও। এনসাৰটো সকলোৱে জানে, কি হ'ব এনসাৰ? এনসাৰটো হৈছে এ মাজুলী। নেক্সট কুৱেশ্যনটো হৈছে আউনীআটী সত্ৰ ৱাজ এষ্টাব্লিছড বাই হুইচ অফ দ্য ফলোয়িং আহোম কিং। আউনীআটী সত্ৰ কোনজন আহোম ৰজাই প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশন আছে এ জয়ধ্বজ সিংহ, বি উদয়াদিত্য সিংহ, চি প্ৰমত্ত সিংহ, ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে নীলপৱন বৰুৱা ইজ এছ'চিয়েটেড উইথ। নীলপৱন বৰুৱা কিহৰ লগত জড়িত? অপশন এ আৰ্ট, অপশন বি মিউজিক, অপশন চি ড্ৰামা, অপশন ডি লিটাৰেচাৰ। কিহৰ লগত জড়িত? এই শুদ্ধ এনসাৰটো হৈছে আৰ্ট। নেক্সট কুৱেশ্যনটো হৈছে কীৰ্তন ঘোষা ৱাজ ৰিটেন বাই। কীৰ্তন ঘোষাখন কোনে লিখিছিলে? ইয়াৰ অপশন আছে এ মাধৱদেৱ, বি শংকৰদেৱ, চি ভট্টদেৱ, ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি শংকৰদেৱ। নেক্সট কুৱেশ্যনটো হৈছে ইন এডিশ্যন টু আছামিজ হোৱাট আদাৰ লেংগুৱেজ ফ্ৰম আছাম ইজ ইনক্লুডেড ইন দ্য 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। অসমীয়া ভাষাৰ উপৰিও আমাৰ 8th শিডিউলত অসমৰ কোনটো লেংগুৱেজ ইনক্লুড কৰা হৈছে? অপশন এ বড়ো, অপশন বি ৰাভা, অপশন চি তিৱা, অপশন ডি মিচিং। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ বড়ো। আমাৰ 8th শিডিউলত কিমানটা লেংগুৱেজ ইনক্লুড কৰা হৈছে আপোনালোকে যদি জানে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে বৃন্দাবনী বস্ত্ৰ ৱাজ ওভেন বাই ৱেভাৰ লেড বাই মথুৰা দাস বুঢ়া আটা আণ্ডাৰ দ্য গাইডেন্স অফ। বৃন্দাবনী বস্ত্ৰ মথুৰা দাস বুঢ়া আটাই কাৰ গাইডেন্সত বনাইছিলে? অপশন এ শংকৰদেৱ, অপশন বি মাধৱদেৱ, অপশন চি নৰনাৰায়ণ, অপশন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ শংকৰদেৱ। নেক্সট কুৱেশ্যনটো হৈছে সত্ৰীয়া ডেন্স ৱাজ ইন্ট্ৰডিউচড বাই। সত্ৰীয়া ডেন্স কোনে আৰম্ভণি কৰিছিল? অপশন এ শংকৰদেৱ, অপশন বি মাধৱদেৱ, অপশন চি দামোদৰদেৱ, অপশন ডি মথুৰা দাস বুঢ়া আটা। এনসাৰটো জানেই, এনসাৰ হৈছে অপশন এ শংকৰদেৱ। নেক্সট কুৱেশ্যনটো হৈছে কমলাবাৰী সত্ৰ ইজ লোকেটেড ইন। কমলাবাৰী সত্ৰ ক'ত অৱস্থিত? অপশন এ যোৰহাট, বি নগাঁও, চি শিৱসাগৰ, ডি মাজুলী। ইয়াৰ এনসাৰটো মাজুলী। নেক্সট কুৱেশ্যনটো হৈছে বাইখো ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ অফ আছাম। বাইখো ফেষ্টিভেল অসমৰ কোনটো সম্প্ৰদায়ে পালন কৰে? এ মিচিং, বি বড়ো, চি ৰাভা, ডি কাৰ্বি। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে চি ৰাভা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ ফেষ্টিভেল অফ গাৰো কমিউনিটি। নিম্নলিখিত কোনটো গাৰো কমিউনিটিৰ এটা ফেষ্টিভেল হয়? অপশন এ চমাংকান, অপশন বি ফৰকান্তি, অপশন চি ৱাংগালা, অপশন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি ফৰকান্তি। নেক্সট কুৱেশ্যনটো হৈছে মহোহো ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন সাম পাৰ্ট অফ আছাম ইন দ্য আছামিজ মান্থ অফ। মহোহো ফেষ্টিভেল অসমত পালন কৰা হয়, সেইটোক অসমীয়া কোনটো মাহত পালন কৰা হয়? অপশন এ বহাগ, অপশন বি জেঠ, অপশন চি আহাৰ,
অপশ্যন ডি আঘোণ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি আঘোণ। নেক্সট কুৱেশ্যনটো হৈছে নামঘোষা ৱাজ ৰিটেন বাই। নামঘোষা কোনে লিখিছিলে? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি অনন্ত কন্দলী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি মাধৱদেৱ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আছামিজ ছিংগাৰ ইজ পপুলাৰলি ন'ন এজ কিং অফ বিহু। অসমৰ কোনজন গায়কক বিহু সম্ৰাট বুলি কোৱা হয়? অপশ্যন এ খগেন মহন্ত, অপশ্যন বি ভূপেন হাজৰিকা, অপশ্যন চি পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন ডি কেশৱ মহন্ত। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ খগেন মহন্ত। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ মোবাইল থিয়েটাৰ ইন আছাম। অসমৰ মোবাইল থিয়েটাৰৰ জনক কোন? অপশ্যন এ ৰতন লহকৰ, অপশ্যন বি অচ্যুত লহকৰ, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি ব্ৰজনাথ শৰ্মা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি অচ্যুত লহকৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ৰোড দ্য বুক ভক্তি ৰত্নাৱলী। ভক্তি ৰত্নাৱলী কিতাপখন কোনে লিখিছিল? অপশ্যন এ মাধৱদেৱ, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি হেম সৰস্বতী, অপশ্যন ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ মাধৱদেৱ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই সংগীত নাটক একাডেমী। সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? অপশ্যন এ প্ৰতিমা পাণ্ডে বৰুৱা, অপশ্যন বি আইদেউ সন্দিকৈ, অপশ্যন চি অনুপমা ভট্টাচাৰ্য, অপশ্যন ডি মলয়া গোস্বামী। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ প্ৰতিমা পাণ্ডে বৰুৱা। থেংক ইউ। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।